বন্ধুসকল নমস্কাৰ। এয়া আমি পাঁচজনে অৰ্থাৎ মোৰ সৈতে এই চাৰিজন বন্ধুৰ সৈতে আমি বেলেগ ভূটানলৈ বুলি যাত্ৰা কৰিছোঁ। এয়া চালকৰ চিটত এয়া তেজনাথ, এজন প্ৰেম ভিমিৰে, এজনটো মই নিজে, আৰু এজন আছে প্ৰশান্ত ৰয়, আৰু এইফালে আছে আমাৰ এজন সঞ্জয় ৰেখা। আমি পাঁচজনেই গেলেফুলৈ বুলি এয়া এই ৰাস্তাৰে ৰণিখাটা গৰুগাছা এনেকৈ যায়। এয়া শান্তিপুৰ দেউশ্ৰী গেলেফু, আকৌ আমাৰ 25 কিলোমিটাৰ আছে গেলেফু পাবলৈ। তো এই পথেৰে আমি গৈ আছোঁ। গেলেফু আচলতে কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 65 কিলোমিটাৰ দূৰত্বত অৱস্থিত। কোকৰাঝাৰ চহৰৰ পৰা ওলাই গৈ নেশ্যনেল হাইৱেৰ পৰা এইটো চামথাইবাৰী নামৰ সেই জেগাটোৰ পৰা উত্তৰ ফালে চিধা ৰাস্তাৰে গৈ থাকিব লাগে। ৰাস্তাৰ প্ৰায় 80% ৰাস্তা ভালেই, বাকী 20% ৰাস্তা অকণমান বেয়া আছে। মানে জানেইতো আৰু অসমৰ ৰাস্তা মানে কি হয়, একেবাৰে কাম আৰু এইখিনি চাওকচোন, এইখিনি কাম অলপ মেৰামতি চলি আছে। এইবিলাক অকণমান মানে এইখিনি ৰাস্তা অলপ বেয়া হৈ আছে। পকী ৰাস্তাই বাৰু, কিন্তু মাজে মাজে এইবিলাক খাল, এইবিলাক গাঁত হৈ আছে। মেৰামতিও চলি আছে বাৰু, মেৰামতিৰ কামো চলি আছে। গাড়ী চলাচল চলি আছে বাৰু ইয়াতে। এইখন ভূটানৰ গাড়ী গ'লাখন এনেদৰে আমি গৈ আছোঁ। ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে আমি ধুনীয়াকৈ গৈ আছোঁ। খুবেই সুন্দৰ এক তাতে এয়া আমি বৰ্তমান শান্তিপুৰ নামৰ ঠাইডোখৰ পালোঁ। ইয়াতে পাই আমি আমাৰ গাড়ীখন ৰখাই পেলাই আমাৰ গাড়ীৰ চকাৰ হাৱা চেক কৰি চালোঁ। যিহেতু মানে কোকৰাঝাৰৰ প্ৰায় 65 কিলোমিটাৰ, আৰু আমাৰ যাত্ৰাস্থলীৰ পৰা আমি প্ৰায় 100 কিলোমিটাৰমান দূৰত্ব আমি যাত্ৰা কৰি আছোঁ। তো গতিকে চকাত হাৱা ভালকৈ চেক কৰি পেলাই আমি তালৈকে গৈ আছোঁ। হাৱা চেক কৰি আছোঁ বৰ্তমান। এয়া চেক কৰি আছে হাৱা, চাওকচোন। এই বন্ধুজনে এই দোকানৰ পৰা পানী আৰু মুখৰ ওচৰত কিবা লৈ আনিছে, আৰু এইটো আৰু লাগেই আৰু ডেকা ল'ৰা আজিকালি থাকেই মুখৰ ওচৰত কিবা অকণমান তেনেকুৱা। বাকী যাত্ৰা আৰম্ভ কৰোঁতে ধাৰাসাৰ বৰষুণ দিছিলে। বৰ্তমান বাৰু অকণমান কিনকিনীয়াকৈ বৰষুণ দি আছে। তো এই কিনকিনীয়া বৰষুণৰ মাজেৰে আমি এনেদৰে গৈ আছোঁ। এতিয়া আমি আহি এয়া আমি প্ৰায় কিবা আমি গেট, এইটো আমাৰ ইণ্ডিয়াৰ আমাৰ ভাৰতৰ শেষ সীমা এইখিনি, মানে অফিচিয়েলি অকণমান আছে বাৰু ঠাই, কিন্তু এইটো মানে গেট এটা আছিলে বাৰু। আহি আমি এতিয়া ভূটান সীমান্তৰ মানে গেলেফু গেটেৰে আমি প্ৰৱেশ কৰিবলৈ প্ৰায় সাজু হৈছোঁ। মানে গেলেফু গেটখন আমি পাম আৰু লাহেকৈ। এইখিনি বাৰু আমাৰ অসমৰ ভিতৰতেই হয়, আমাৰ ভাৰতৰ ভিতৰতে এই ঠাইখিনি। ইয়াতে এইখিনি বজাৰখিনিতেই সৌ যে দূৰত সৌখন দেখিছে সেই গেটখন, সেইখন অফিচিয়েলি মানে ভূটানত এণ্ট্ৰি হয়, ভূটানত প্ৰৱেশ কৰিব পৰা হয় আৰু এইখিনি। তো তাত আমি অফিচিয়েলি যিখিনি প্ৰচেছ থাকে আমাৰ ডকুমেণ্টছ দি পেলাই, মানে ডকুমেণ্টছ মানে আমাৰ যিখন ভাৰতীয় মানে আমাৰ বৈধ যিখন ভোটাৰ কাৰ্ড, সেই ভোটাৰ কাৰ্ডখনৰ সিহঁতে নাম্বাৰ এণ্ট্ৰি কৰি লৈ পেলাই তাৰে বৈধতা ইণ্টাৰনেটত সিহঁতে চেক কৰি চায়। তো মানে একচুৱেলি অৰিজিনেল ভোটাৰ কাৰ্ড হয়নে নহয় সেইখনৰ মানে বৈধতা আছে নে নাই সেইখিনি চেক কৰিছে। তো আমি গেটলৈকে গৈ আছোঁ। ক'ত কেনেদৰে কি অফিচিয়েল প্ৰচেছখিনি কি চলিব তাত গাড়ী ৰখাৰ পিছতহে আমি গম পাম। তো আপোনালোকে ভিডিঅ'টো চাই থাককচোন ধুনীয়াকৈ, কিনো আছে তাত, কেনেকুৱা প্ৰচেছ দেখিলেহে গম পোৱা যাব। মানুহ অৱশ্যে আহে, ভালেই আহে মানুহ, নহয় কিন্তু আজি অকণমান বতৰটো কিনকিনীয়া বৰষুণ দি আছিল কাৰণে হয়তো অকণমান মানুহ কমিবও পাৰে। তো এয়া হৈছে গেলেফু মানে এই গেটখন হৈছে গেলেফু মানে ভূটানত সোমোৱা মানে প্ৰৱেশদ্বাৰৰ যিটো এণ্ট্ৰি গেট, এইটো অফিচিয়েলি এণ্ট্ৰি গেট আৰু। তো ইয়াৰ ভিতৰৰ পৰা সেই অফিচিয়েলি মানে ভূটানলৈ প্ৰৱেশ কৰিম আমি। এটা ফৰেনাৰ্ছ এণ্ট্ৰি, ইয়াতে মানে এণ্ট্ৰি পইণ্ট আছে, মানে মানে ইয়াত এণ্ট্ৰিৰ কাৰণে যিখিনি অফিচিয়েল প্ৰচেছ কৰিব লাগে ইয়াতে এই কাউণ্টাৰবিলাক আছে। ইয়াত লাইন পাতি আমাৰ এই অফিচিয়েল ভোটাৰ কাৰ্ডখন দিব লাগে, দি পেলাই তাত সেইখিনি তাত যিখিনি প্ৰচেছ আছে প্ৰচেছখিনি কৰি পেলাই ধুনীয়াকৈ তাৰ পৰা যাব পাৰে। এই গেটৰ পৰা আমি কিমান 5-7 কিলোমিটাৰ সম্ভৱ আমি যাম আৰু ইয়াৰ পৰা সম্ভৱতঃ। সঠিক দূৰত্বটো নাজানিম বাৰু কিমান দূৰ হৈ যায়। তো
এই গেটখনৰ সন্মুখত এই বন্ধুকেইজনৰ সৈতে অকণমান এনেদৰে ফটো ভিডিঅ' বনাই আছিলোঁ এনেদৰে চাওকচোন অকণমান দৃশ্য তো গাড়ীখনত আমি উঠিবলৈ সাজু এনেদৰে গোটেইকেইজনে তো আমি এতিয়া অফিচিয়েলি আমি বৰ্তমান ভূটানৰ ভিতৰত প্ৰৱেশ কৰিছোঁ গৈ আছোঁ ধুনীয়া খুবেই চাফ চিকুণ মানে সিহঁতৰ ৰাস্তা ঘাটবিলাক খুব চাফ চিকুণ আমাৰ অসমৰ নিচিনা মানে মুখত গুটখা সোমাই পেলাই য'তে ত'তে পিকাই মানে ৰাস্তা একদম ৰঙীন কৰি থোৱা তেনেকুৱা ৰাস্তা নহয় খুবেই চাফ চিকুণ ভাল একদম পৰিষ্কাৰ পৰিচ্ছন্ন খুব ভাল লাগে এইবোৰ দেখি আমাক মানে নিজকে লাজ অনুভৱ হয় আমাৰ ঠাইবোৰ কিমান যে লেতেৰা এটা মানে নিজকে লজ্জা অনুভৱ হয় সঁচাকৈ আমি ভূটানৰ পৰা শিকিবলগীয়া বহুত আছে খুব সুন্দৰ চাফ চিকুণতা এয়া চাওক এই ভূটানৰ এইবিলাক পুলিচ হয় পুলিচসকলেই আজি সম্ভৱতঃ দেওবাৰ কাৰণেই এনেদৰে এই ৰাস্তাৰ মানে ছাইডৰ লেতেৰা মানে কি আৰু কিবা যদি পাত পুৰণা পাত বা কিবা কাৰণ বটল চটল পৰি আছে সেইবিলাক চাফা কৰি আছে উঠাই আছে লেতেৰাটো নায়েই একচুৱেলি নাই বুলিয়েই ক'ব পাৰি অকণমানৰ লেতেৰা নাই তাৰ মাজতো হয়তো অকণমান দুই এটা যদি কিবা কাৰণত পেকেট কিবা তেনেকুৱা পৰি আছে সেইবিলাক সিহঁতৰ চৰকাৰী মানে পুলিচবোৰেই উঠাই আছে ইমান ধুনীয়া চাফ চিকুণ ঠাই আমাৰ আৰু আমি চবেই সেই মুখত সেই গুটখাবোৰ ভৰাই আমি য'তে ত'তে বৰ্তমান আমি এতিয়া আমি শিৱ মন্দিৰ এটা শিৱ মন্দিৰত আমি গোটেইকেইজনে আহিছোঁ মন্দিৰ নে বুদ্ধ মন্দিৰ নে আমাৰ হিন্দু মন্দিৰে হয় কিবা একো আমি এতিয়া শিৱ মন্দিৰটোত যাম নাই দেখিলেহে গম পাম বাৰু আহক কিবা এটা মন্দিৰ আৰু আছে ভিতৰত মন্দিৰে হওক গ'লেহে গম পোৱা যাব কিনো আছে কেনেকুৱা কি পৰিৱেশ এইফালে এই আমাৰ গাড়ীখনৰ চালক বন্ধু হিতেশ নাথ এই সঞ্জয় ৰাভা এয়া ময়ো এনেদৰে আমি ইয়াতে জোতা চেণ্ডেল খুলিবৰ কাৰণে ধুনীয়া ইয়াতে এইবিলাক বনাই দিছে ৰেক আছে জোতা চেণ্ডেল ৰখাৰ কাৰণে ইয়াতে ন'টিছ কিবা লিখা আছে আমি ইয়াত ভৰি হাত ধুই ল'লোঁ মানে ভৰি একচুৱেলি ধোৱা নাই আৰু এই অকণমান মূৰত পানী ছটিয়াই ল'লোঁ তেনেকুৱা তো সেৱা চেৱা কৰি